নমস্কাৰ খুপ্তাং আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই সাগৰিকা দুৱৰা আৰু এয়া আমাৰ ঘৰত বিহু মাৰিছে। আচলতে এই বিহুযোৰা আমাৰ গাঁৱৰ নামঘৰৰ বিহু। যিহেতু বিহুতে আমাৰ ককা এজন ঢুকাইছিলে, আমাৰ চুৱা লাগি আছিলে, কিন্তু সেইদিনা আমাৰ সকাম হৈ গ'ল আৰু আমাৰ এইটো ছাইডে যিহেতু বিহু মাৰিবলৈ আহিছিলে, সেই সকাম হ'ল বাবে আমাৰ ঘৰত এয়া বিহু মাৰিলে আৰু গৃহস্থকে আশীৰ্বাদ কৰি আছে, মা দেউতাই আশীৰ্বাদ লৈ আছে। সকাম হৈ যোৱাৰ বাবে কিবা এটা মুকলি লাগিছিলে সেইদিনা। সেই মা আৰু মই এয়া বাৰীলৈ ওলাইছোঁ। আপোনালোকে আগৰ ভিডিঅ'টোত মই প্ৰথম ব্লগটোত কৈছিলোঁ, মোৰ লং ব্লগটোত, যে আমাৰ বাৰী এখন আছে, সেই বাৰীখন কেতিয়াবা দেখাম বুলি। আজি ব'লকচোন আমাৰ বাৰীখন আপোনালোকেও মোৰ লগতে চাবগৈ। আৰু এয়া চাওক, আমাৰ এয়া অকণমান বৰষুণ দিলেই এই অৱস্থা আৰু ৰাস্তাৰ। বতৰটো সেইকেইদিন অলপ বেয়া আছিল আৰু সেই সূৰ্য দেৱতাই লুকা ভাকু খেলি আছে। আৰু এয়া মই বাটতে বৰ ধুনীয়া ঢেকীয়া কেইডালমান দেখি ছিঙি লৈ গ'লোঁ আৰু এয়া গৈ আছোঁ আমাৰ বাৰীখনলৈ। এফালে কুলি কেতেকীৰ সুমধুৰ মাত আৰু আনফালে ইমান চিৰসেউজীয়া। এই গোটেই পৰিৱেশটো ইমান ভাল লাগে মোৰ। আৰু সেয়ে আবেলি সময়ত এয়া আমি ওলাই যাওঁ বাৰীখনলৈ বুলি। একো নাথাকিলেও মানে এনেকৈ ওলাই গৈ তাত ভাল লাগে। 4-5মান বজাৰ সময়, সেয়ে সূৰ্যাস্তৰ সময় আৰু ৰ'দটো ওলাইছে সোমাইছে এনেকুৱা কৰি আছে। আৰু এয়া আমাৰ টেঙাজোপা লাগিছে, কুমলীয়া হৈ আছে, এতিয়া ছিঙিব হোৱা নাই, একদম সৰু হৈ আছে। ডাঙৰ হ'লে আৰু পিছত আপোনালোকক ছিঙি দেখাম। আৰু এয়া চাওকচোন আমাৰ গোমধানৰ খেতিডৰা। গৰুৱে আচলতে অকণমান ডাঙৰ হওঁতে আগবোৰ খাই পেলালে। সেই সময়ত একেবাৰে সৰু হৈ আছিলে। আন বেলেগৰ বাৰীত আচলতে তেতিয়া ডাঙৰ হৈছিলে, কিন্তু আমাৰ একেবাৰে সৰু হৈ আছিলে। কেতিয়ানো খাবলৈ পাম মোৰ এনেকুৱা লাগিছিলে, কাৰণ মই গোমধান খাই খুব বেছি ভাল পাওঁ। মায়ে কিবা কিবি শাক বিচাৰি আছে, মই অলপ পৰিৱেশটোকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু আমাৰ বাৰীখনৰ আধাটো এয়া দ্ৰোণ বন আৰু জিলিমিলিয়ে ভৰি আছে। এইটো চাওকচোন আমাৰ ৰাস্তাটো, মানে আমাৰ মেইন ৰাস্তাটো, যোনটো ৰাস্তাই মই অহা যোৱা কৰোঁ, সেই ৰাস্তাটো আমাৰ বাৰীখনৰ পৰা একেবাৰে দেখি থাকে। ৰঙালাও ফুল, ৰঙালাও আগ খায়ো বহুত বেছি ভাল পাওঁ। আৰু এয়া লাগিছে আমাৰ মাই ফেভৰেট, মানে আমাৰ ঘৰৰ গোটেইকেইটাই ফেভৰেট। এয়া কৰ্ণ লাগিছে, এইবোৰ বেবী হৈ আছে, বেবী কৰ্ণছ। দিছ ওৱান বেবী কৰ্ণ। কণ বিলাহী দুটামান পালোঁ আৰু এয়া ছিঙি ল'লোঁ। ইমান বেছি বেয়া পাওঁ মই বিলাহীৰ গোন্ধটো, মানে ছিঙাৰ পাছত বৰ বেয়া গোন্ধ এটা ওলায়, সেই গোন্ধটো মই কিন্তু বৰ বেয়া পাওঁ। আমাৰ এই বাৰীখনতে এনেকুৱা সৰু সুৰা বস্তু কিছুমানে আছে আৰু বেছি একো নাই, কাৰণ গৰু ছাগলী সোমাই ধ্বংসই কৰি পেলায়। বাৰীখনত দেখাবলৈ একোৱেই নাই। বস্তু এটা দেখাইছোঁ, এইবাৰ খাবলৈ নাপালেও নেক্সট খাবলৈ পাম। এয়া হৈছে নুনী গছ এজোপা, এজোপা আৰু এয়া কুলিৰ মাত, লগতে এয়া ফুলিছে ভাটৌ ফুল, এয়া ফুলি আছে। ৱাও! আৰু কেইদিনমানৰ পাছত খাবলৈ পাম আমি এইবোৰ মধুৰিআম। আৰু এজোপা দেখাম, এইজোপা হৈছে চকলেট মধুৰিআম। এজোপা টেঙা, এজোপা হৈছে চকলেট মধুৰিআম। গন্নে খাবলৈ আহিব পাৰে আৰু।
বাৰীখনত শাক পাচলি বুলি তেনেকৈ একোৱেই নাই। সেই কুঁহিয়াৰ এডালকে প্ৰতিবাৰে আহিলে এনেকৈ লৈ যাওঁ। আৰু কুঁহিয়াৰজোপা সঁচাকৈ বহুত বেছি মিঠা আৰু কোমলো হয়, বহুত বেছি কোমল, খাই ভাল লাগে। মায়ে বুটলি ল'লে শাক আৰু সেয়াকে লৈ ঘৰলৈ উভতিছোঁ আৰু মই কুঁহিয়াৰডাল লৈ আহিলোঁ। আহি পেলানি ঘৰত খালোঁহি। তাৰপিছত ভাবিলোঁ ঘৰতো কিবা কিবি সৰু সুৰা খেতি কৰিছে মাহঁতে, যাক আমি কিটচেন গাৰ্ডেন বুলি ক'ব পাৰোঁ। গতিকে ভাবিলোঁ সেয়াও দেখাই দিওঁ। কিন্তু ফুলবোৰ নেদেখাকৈ আপোনালোক কেনেকৈ থাকোঁ। আৰু আমাৰ জানেনে ফুলৰ মাজে মাজে খেতি, আচলতে খেতিৰ মাজে মাজে ফুল নহয়, আমাৰ ফুলৰ মাজে মাজে খেতি। আৰু এজোপা বেঙেনা খুবেই লাগিছে, মানে নিজে খোৱাতকৈও আনক বেছি বিলাইহে বেছিকৈ মানে ভাল লগা হৈছে। ইমানেই বেছি লাগিছে, কিমান খাম আৰু। তাৰপিছত এইবোৰ ফুলবোৰ আমাৰ মাৰ, সেয়া বেলেগ এদিন অন্য এটা ভিডিঅ'ত আপোনালোকক ফুলবোৰ ভালকৈ দেখাম। এদিন নামৰ সৈতে দেখাম, কেইবিধ আছে সেয়াও আপোনালোকক দেখাম। ইয়াৰ এনেই অলপ ঝলক এটা দেখাই দিছোঁ আপোনালোকক যে আমাৰ বৰ্তমাননো কি কি ফুল ফুলি আছিলে, মানে সেই সময়ত কি কি ফুল ফুলি আছিলে। কপৌ ফুলজোপা কিন্তু নুফুলিলে, সেই আগৰ ব্লগটোতো মই জনাইছোঁ আপোনালোকক। ফুলজোপা থকা নাৰিকল গছজোপা এইবাৰ একেবাৰে উকা হৈ আছে। আৰু এইজোপা বাৰু আপোনালোক কোনোবাই চিনি পায় নেকি? এইজোপা হৈছে মিৰিকা টেঙাৰ গছ। এইবাৰ আমাৰ প্ৰথম লাগিছিল আৰু বহুতকেইটা লাগিলে। যিমানকেইটা পালে তাৰে আচাৰো বনাই থোৱা হ'ল। আধা আধি খাই আচলতে শেষেই হ'ল আৰু কেইটামান বাকী আছেগৈ আৰু। তাৰপিছত মই কাপোৰ কানি সলাই মই পিচি থোৱা জেতুকাবোৰকে লওঁ বুলি আজৰি হৈ ল'লোঁ। জেতুকা আচলতে এইবাৰ ল'ব নাপায় বুলি কৈছিল, যিহেতু ককাজন ঢুকালে। কিন্তু মই পিচি আনি থৈছিলোঁ, দেখিলে আগৰ ভিডিঅ'টোত আনি থৈছিলোঁ। কিন্তু ল'বলৈ একেবাৰে সময় পোৱা নাই, কাৰণ হাতখন যিহেতু বন্দী হৈ যায়, গতিকে ল'বলৈ সময় পোৱা নাছিলোঁ। আৰু মই আজৰি হৈ অলপ লওঁ বুলি ল'লোঁ। ব্লগটো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ব্লগবোৰ চাই ভাল পায়, আশা কৰোঁ লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইবো কৰি দিব। অলপ মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু খুৰীহঁত আহিলে, পেহী আহিলে, সেয়ে মই জেতুকা বেছি সময় লৈ নাথাকিলোঁ, বেছিকৈ নালাগিলোঁ এইবাৰ। ইমানতে ব্লগটো সামৰিছোঁ। খুৰীহঁতৰ লগতে ওলাই মেলি গ'লোঁ ওচৰৰ খুৰীহঁতৰ ঘৰলৈ বিহু খাবলৈ বুলি। সেই ক্লিপবোৰ লোৱা নহ'ল আচলতে। সেই ব্লগটো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। খুৰী আহি জেতুকা লৈছেহি মোৰ লগতে, দুহাতত জেতুকা। ৰাতিলৈ আমি বিহু মাৰিম।